আত্মনিৰ্ভৰ আঁচনি 2.0 নতুন এটা আপডেট আহি গৈছে। সেইটো হৈছে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এইবাৰ এপ্লিকেশ্যন কৰিছে, যিহেতু 7 তাৰিখৰ পৰা ফাৰ্ষ্ট কিস্তিৰ চেক বিতৰণ কৰা হ'ব 1 লাখ টকা। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, এতিয়া আপোনালোকে চেকটো আনিবলৈ হ'লে তাত আপোনালোকৰ কি ডকুমেণ্ট জমা দিব লাগিব বা আপোনাৰ কি ডকুমেণ্ট লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলে 7 তাৰিখৰ পৰা চেক লাভ কৰিব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে 7 তাৰিখৰ পৰা ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিব 1 লাখ টকা। যিহেতু আপোনালোকক 1 লাখ টকাৰ চেক দিয়া হ'ব, সেইকাৰণে আপোনালোকে চেকটো আনিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট তাত জমা কৰিব লাগিব বা কি ডকুমেণ্ট দেখুৱাব লাগিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, এতিয়া আপোনালোকৰ কি ডকুমেণ্ট তাত জমা দিব লাগিব বা কি ডকুমেণ্ট আপোনালোকৰ লাগিব, সম্পূৰ্ণ প্ৰচেছ এবাৰ চাই লওক। ফাৰ্ষ্ট 1 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ ID প্ৰুফ। ID প্ৰুফ হৈছে আপোনালোকৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পাছপোৰ্ট বা ড্ৰাইভিং লাইচেঞ্চ, ইয়াৰ ভিতৰত যিকোনো আপোনালোকে এটা প্ৰুফ দিলে কিন্তু হৈ যাব। আপোনাৰ ভোটাৰ ID কাৰ্ড অথবা আধাৰ কাৰ্ড দিলে হৈ যাব। আৰু 2 নম্বৰত আপোনালোকৰ দিব লাগিব এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফ হৈছে আপোনালোকৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড অথবা পাছপোৰ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ডকুমেণ্ট দিলে হৈ যাব। আৰু 3 নম্বৰত লাগিব আপোনালোকৰ বেংকৰ পাছবুক। 4 নম্বৰত ডকুমেণ্ট লাগিব আপোনালোকৰ পেন কাৰ্ড। আৰু 5 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ এক্সেছ কাৰ্ডটো। আৰু 6 নম্বৰ ডকুমেণ্ট লাগিব যিটো আপোনালোকে প্ৰজেক্টটো বনাইছিল বা যিটো প্ৰজেক্ট আপোনালোকে আপলোড দিছিল, আপোনালোকৰ সেইটো প্ৰজেক্ট ৰিপৰ্টটো লাগিব। আৰু 6 নম্বৰত লাগিব যেতিয়া আপোনালোকে আবেদন কৰিছিল, যিটো আপোনালোকৰ এপ্লিকেশ্যন ৰিচিপ্টটো আছে, সেইটো কিন্তু আপোনালোকৰ লাগিব। 8 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ এগ প্ৰুফ বা আপোনালোকৰ বয়সৰ প্ৰুফ এটা ডকুমেণ্ট দিব লাগিব। এইবোৰ ডকুমেণ্ট হৈছে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড অথবা পেন কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ডকুমেণ্ট দিলে হৈ যাব। 9 নম্বৰ ডকুমেণ্ট লাগিব এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈছে, এতিয়া কিন্তু সেইসকলৰ মোবাইলত চিলেকশ্যন SMS আহি গৈছে। এতিয়া কিন্তু আপোনালোকৰ সেইটো SMS তাত দেখুৱাব লাগিব যে মোৰ মোবাইলত SMS আহি গৈছে, মোৰ নামটো চেংচন হৈছে। 10 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট। এতিয়া আপোনালোকৰ যিটো কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে, তাত কিন্তু আপোনালোকৰ ডকুমেণ্টটো দেখুৱাব লাগিব। আৰু যদি আপোনালোকৰ উদ্যম চাৰ্টিফিকেটটো আছে, যদি আছে লগতে লৈ যাব, আৰু যদি নাই ইমান জৰুৰী নহয়, নিদিলেও কিন্তু একো নহয়। এতিয়া আপোনালোকৰ এইকেইটা ডকুমেণ্ট জেৰক্স কৰি লৈ যাব। তাহাত কিন্তু আপোনালোকৰ জেৰক্স কপিটো ল'ব পাৰে, সেইকাৰণে আপোনালোকৰ এইকেইটা ডকুমেণ্ট জেৰক্স কৰি লৈ যাব আৰু লগতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টটো লৈ যাব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, এতিয়া আপোনালোকে চেকটো ক'ৰ পৰা আনিব লাগিব, আপোনাৰ কিন্তু ফোন নম্বৰত SMS আহি যাব যে আপোনালোকে কোনটো ঠাইৰ পৰা চেকটো আনিব লাগিব আৰু আপোনালোকৰ নামটো চেংচন হৈছে নে হোৱা নাই, সেইকাৰণে আপোনালোকে আপোনাৰ SMS-টো চেক কৰিব। আৰু আপোনালোকে চেকটো আনিবলৈ হ'লে আপোনালোকৰ এইকেইটা ডকুমেণ্ট লৈ যাব লাগিব, আপোনাৰ ডকুমেণ্ট লগত লৈ